ওম নমৰাণ পোনপ্ৰথমে আজি গুৰু পূৰ্ণিমা হিচাপে মই সকলো গুৰু মহাৰাজৰ শ্ৰীহত শৰণলৈ শতকোটি নমন মই তেওঁলোকৰ ওচৰত মই শৰণলৈ আশীৰ্বাদ মই বিচাৰিছোঁ সদায় সৎমাৰ্গ আৰু সৎ বুদ্ধি প্ৰদান কৰি সদায় শুদ্ধ পথে আগুৱাই লৈ যাওক আৰু গুৰু হৈছে পৰম ব্ৰহ্ম পৰম জ্ঞান পৰম ব্ৰহ্ম পৰম জ্ঞান বুলি যাক কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ ঈশ্বৰ সাক্ষাতে গুৰু পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুদেৱায় নমঃ যি কি নহওক মণিদা আজি আপোনাৰ পোষ্টটো পঢ়ি অলপ ভাল লাগিলে হাঁহি উঠিলে মাজে মাজে হাঁহিব মন যায় আৰু হাঁহি আৰু কান্দত মানুহৰ মধুৰ মিলন এয়াই হৈছে মানৱ জীৱন নহয় জানো যি কি নহওক সবকা সাথ সবকা বিকাশ এই কথাষাৰি যিদিনাখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক প্ৰধান মোহন ভাগৱতে কৈছিলে গো মাংস ভক্ষণকাৰী আৰু গৌ মাতৃক পূজা কৰাসকলৰ DNA একে অৰ্থাৎ কিবা যে এই আগ যে কাটি দিয়ে আঙুলিৰ আগ নে কি আগ কটা নাক কটা যে থাকে নহয় কোনোবাই নাক কটা থাকিলে কাপোৰে চাপোৰে মুখেৰে মানে বান্ধি লৈ কোনোবা এই এনেকুৱা আঙুলিৰ আগ নে কি যে কিবা কাটে বুলি কয় নহয় এইটো কি নাজানো এইটো আপোনালোকে গম পাব কি আগ কাটে সেইটো ময়ো ভালকৈ গম নাপাওঁ কিবা আঙুলিৰ আগ চাগ কেতিয়াবা মানুহ কাটে সেইটো হয় এতিয়া কোনটো আগ কাটে ময়ো নাজানো দেই তেওঁলোকে গম পাব আপোনালোকে গম পাব অলপ এনালাইচিছ কৰিলে যি কি নহওক সবকা সাথ সবকা বিকাশ কিমান সংখ্যক গ্ৰাফিক হিচাপে চাই হিন্দুৰ হৈছে আৰু কিমান সংখ্যক ইছলাম মজহবধাৰীৰ তুষ্টিকৰণ হৈছে সবকা সাথ সবকা বিকাশৰ পৰিণতিত আপুনি এইখিনি অলপ ভালকৈ আৰু বহলাই লিখক আমাৰ লোকসভা নিৰ্বাচনত সবকা সাথ সবকা বিকাশৰ নমুনা দেখুৱাই দিছিলে কিমান চিট দিলে সবকা সাথ সবকা বিকাশতে হিন্দুৱে যিখিনি হিন্দু সম্পূৰ্ণভাৱে ৰাষ্ট্ৰৰ বাবে অৰ্পিত তন্মনন্তিনৰ তেওঁলোকে ভোট দিলে আৰু যিসকলে দেশক লুটিব চাই আছে দেশৰ ওপৰত গাদ্দাৰ কৰিছে তেওঁলোকে কিমান ভোট দি বিজেপি চৰকাৰখন অহাত সহায় কৰিলে আপুনি নিশ্চয় গম পায় আৰু দেশৰ জনতাই গম পায় এতিয়া মোহন ভাগৱতজীৰ মই কথা ক'বলৈ গৈছোঁ যে গৌ মাংস ভক্ষণকাৰী আৰু গৌ মাতৃ পূজা কৰাসকলৰ DNA কেতিয়াও এক হ'ব নোৱাৰে যদি DNA একেই হ'ল হয় নহয় ফৰেনচিক লেবৰেটৰীত কেতিয়াবা যে কোৰ্টত কেছ মকদ্দমা কৰে যে এইটো মোৰ সন্তান নহয় DNA এক হয় নে কি নহয় চাবলৈ যায় নহয় তেতিয়া সেইটো ছিষ্টেমে নাথাকিলেহেঁতেন নহয় জানো অলপ আপুনি ভাবি চাওক ভালকৈ ফৰেনচিক লেবৰেটৰী কি তাত আছে কিয় DNA পৰীক্ষা কৰিব যায় চব যদি DNA একেটাই হয় একেটাইতো নোলাব A পজিটিভ যদি ব্লাড হয় A পজিটিভ ওলাব যদি A পজিটিভ B পজিটিভ O নিগেটিভ O প্লাছ এইবিলাক থাকে কিয় নিশ্চয় কিবা এটা নিশ্চয় কাৰণ আছে যুক্তিযুক্ততা আছে তাত ক'লে নহ'ব নহয় যেনেকৈ কোৰাণ শ্বৰীফখনক ব্যাখ্যা কৰিব নোৱাৰে বাইবেলক ব্যাখ্যা ভালকৈ কৰিব নোৱাৰে কিন্তু চাওক ৰামায়ণ মহাভাৰত গীতা পুৰাণ সকলোকে সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰে এয়া হৈছে চিৰসত্য সনাতন আৰু ঘৰৰ ভিতৰত মাইনৰিটি মঞ্চ খুলি তেওঁ ৰাষ্ট্ৰৰ কথা কয় ৰাষ্ট্ৰ নিৰ্মাণৰ কথা কয় ৰাষ্ট্ৰৰ সুৰক্ষাৰ কথা কয় কিমান হাস্যকৰ হ'ব আপুনি নিজে ভাবি চাওক ঘৰৰ ভিতৰত শত্ৰু পোহপাল দি আক্ৰমণ কৰিব গ'লে সেই ঘৰত কোনে জুই লগাব সেই মাইনৰিটি মঞ্চে নলগাব জানো আমি কি সনাতনী হিন্দুসকল কি মৰি গৈছে নেকি হা কোনোবা এনেকুৱা এই ইছলাম মজহবধাৰীসকলৰ ভিতৰত কোনোবা হিন্দু কিবা এনেকুৱা আছে নেকি মোহনজী আপুনি ভাবি চাওক এবাৰ আমি ভাবি চাইছোঁ কলিযুগীয়া সংঘৰ শক্তিয়ে আমি ধ্বজাখনক প্ৰণাম কৰোঁ এতিয়াও প্ৰণাম কৰোঁ আমি ধ্বজাক এতিয়াও প্ৰণাম কৰোঁ কিন্তু আপোনাক আমি এই কথাৰ পিছত মনত আৰু ভাল ভাৱ থকা নাই বেয়া নাপাব ৰাষ্ট্ৰৰ বাবে তন বন্ধন তিনিওটা আমি অৰ্পিত জয় শ্ৰীৰাম জয় হিন্দু ৰাষ্ট্ৰ